লখিমপুৰ জলসম্পদ বিভাগক ৰাজ্যৰ প্ৰশংসা। সমালোচনাৰ শীৰ্ষত থকা ৰাজ্যৰ জলসম্পদ বিভাগৰ এটা ভাল লগা খবৰ। দায়িত্বহীনতা অকৰ্মণ্যতাৰ পৰা বীৰতি বাদ নোপোৱা জলসম্পদ বিভাগক ৰাইজে বাহবা দিয়া এটা সন্তোষজনক খবৰ। জলসম্পদ বিভাগৰ এখন আঁচনিয়ে এইবাৰ বানৰ কবলৰ পৰা ৰক্ষা কৰিলে লখিমপুৰৰ প্ৰায় ৩০খন গাঁৱৰ ৰাইজক। বছৰটো চত মাহৰ পৰাই গেন্ধালী আৰু শিঙৰা নদীৰ বানৰ কবলৰ পৰা ৰক্ষা পাবলৈ তালি টোপোলা বন্ধা গেলাহাটী গোসানীবাৰী অঞ্চলৰ প্ৰায় ৩০খন গাঁও এইবাৰ ৰক্ষা পৰিল। প্ৰতি বছৰে বানৰ কবলত পৰা ৰাইজে ভোগ কৰি আহিবলগীয়া হয় জমৰ যাতনা। গৰু ছাগলী মহ গাহৰিকে ধৰি জীৱ জন্তুবোৰে খাদ্যৰ অভাৱত মৃত্যুমুখত পৰি আহিছে। ৰাইজে কোনোমতে বানৰ সৈতে সহবাস কৰি দিনবোৰ পাৰ কৰিবলগীয়া হয়। কিন্তু লখিমপুৰৰ জলসম্পদ বিভাগে অঞ্চলটোত প্ৰায় ৮ কোটি টকাৰ ব্যয়েৰে ৰূপায়ণ কৰা এটা চেনেল কাটিং জিঅ' টিউব জিঅ' বেগ সংস্থাপিত কৰা আঁচনিয়ে বানৰ পৰা ৰক্ষা কৰিলে প্ৰায় ৩০খন গাঁৱক। লখিমপুৰ জলসম্পদ বিভাগক অঞ্চলটোৰ ৰাইজে দিছে শলাগ। গেলাহাটীৰ পৰা শিঙৰালৈকে খন্দা এই চেনেল কাটিঙে ৰক্ষা কৰিলে সকলোকে। অসমৰ বিভিন্ন স্থানত কেৱল জলসম্পদ বিভাগৰ বিষয়া ঠিকাদাৰৰ হেমাহিৰ বাবে মথাউৰি বিচ্ছিন্ন হোৱা গৰাখহনীয়া চলি থকাৰ বাতৰি সম্প্ৰচাৰ হৈ থকাৰ মাজতে লখিমপুৰ বিভাগটোৱে ৰূপায়ণ কৰা এই আঁচনিখনৰ বিষয়ে নিতান্তই শলাগ ল'ব লগা। ৰাইজে জলসম্পদ বিভাগৰ লগতে আঁচনিখনৰ ঠিকাদাৰ ৰোহিত চাহুক প্ৰশংসা কৰিছে। পানী নাই, এই চেনেলটো কাটি দিয়াৰ কাৰণে গেলাহাটী এই বৃহত্ত অঞ্চলটো ১০-১৫খন গাঁৱৰ পানীটো কমি গৈছে আৰু সম্পূৰ্ণ পানী চেনেলটোৰ মাজেদিয়ে গৈছে। এইটো কাৰণে এই গেলাহাটী অঞ্চলৰ ৰাইজ বানপানীৰ পৰা মুক্তি পাইছে। মানে এই যিটো আঁচনি এইটো আঁচনিটো সফল হৈছে আৰু ৰূপায়ণ হৈছিলে। এই আঁচনিটো এইটো প্ৰধান বৰুৱা MP ফাণ্ডৰ পৰা কৰা হৈছিলে। হয়, চোৱা চিতাখিনি জলসম্পদ বিভাগে কৰিছে আৰু ঠিকাদাৰ ৰোহিত চাহুৱে কৰিছে। হয়, সেইফালে গৈ পেলাই ইয়াত গৈ আছে, কিন্তু আমাৰ ইঙৰা পানী এতিয়া বিশেষ এইফালৰ পৰা আহে তেলি পেলাই, কিন্তু হিন্দীয়ে বান্ধি পেলাই ঠিকছে ৰাখি দিছে, কিন্তু এতিয়ালৈকে আমাক কিবা কৰা নাই। কিন্তু চেনেলটোৰ কাৰণে আপোনালোক বাচি আছে ন? বাচি আছে। যিটো চেনেল কাটিং হ'ল চেনেল কাটিং হ'ল, এই পানীটো এতিয়া ক'ত পৰেগৈ? গেলাহাটী পানী কিন্তু এতিয়া দিগৰঙতে পৰেগৈ। সেইটো পানীত গড়চিঘাট গৈ আপোনাৰ শান্তি পাইছে আৰু শান্তি পাইছিলে, কিন্তু শান্তি পোৱা মানে পানীটো বেছি আহি যায়, ইয়াত ছিগি হৈ গ'ল বেছি। সেইটো কাৰণে আমি কিবা কৰি আছোঁ, কিন্তু প্ৰচেছন ইণ্ডিয়াটো যোনটো বান্ধিছে এইটো কিন্তু ঠিকে আছে। লখিমপুৰৰ পৰা পূৰ্ণকান্ত গগৈৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।